আমাক ন্যায় লাগে আজি নামঘৰত ডবা শংখ তাল বা নেগেৰাৰ শব্দ নাই মাথো আছে আয়তীসকলৰ মনৰ উচুপনি সকলোৱে একেষাৰে মাত দিছে আমাক ন্যায় লাগে যিটো ঘটনাৰ বাবে আজি আমি আমাৰ হিয়াৰ আমঠুক হেৰুৱালো যিটো ঘটনাৰ বাবে আমি আমাৰ ঘৰৰ এজন সদস্যক হেৰুৱালো সেই ঘটনাটোৰ তদন্ত লাগে উচিত দুখিক উচিত শাস্তি লাগে আজি নামঘৰৰ গোপিনীসকলেও চকুত চকু পানী যি সময়ত আমাৰ চাৰিওফালে হৰিনামৰ ধ্বনিৰে নেগেৰাৰ শব্দৰে মাত উখল মাখল হৈ থাকে গোটেই পৰিৱেশটো মুখৰিত হৈ থাকে সেই সময়ত আজি নামঘৰতো নিজান নিস্তব্ধতা মাথো গোপিনীসকলে আহি মৰমৰ শিল্পীজনক শ্ৰদ্ধা জনাইছে ধূপ চাকিৰে তেওঁক পুষ্পৰে তেওঁক শ্ৰদ্ধা নিবেদন কৰিছে আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনাইছে আমি সকলোৱে একেলগে দাবী কৰিছোঁ চৰকাৰলৈ অনুৰোধ কৰিছোঁ যাতে সঠিকভাৱে অতি সুন্দৰকৈ ক্ষিপ্ৰতাৰে তদন্তৰ গতি আগবাঢ়ক যদি কোনোবা দোষীক উচিত শাস্তি দিয়ক আজি যাৰ কাৰণে প্ৰত্যেকজন অসমীয়াই কান্দিছে প্ৰত্যেকখন ঘৰতেই আজি চকু পানী বৈছে তাৰ আমাৰ উচিত বিচাৰ লাগে এয়া আমাৰ নটবমা হাউচফেড কমপ্লেক্সৰ নামঘৰ ভাগ ইয়াত সকলো গোপিনী একত্ৰিত হৈ আজি মৰমৰ শিল্পীজনক শ্ৰদ্ধা জনাইছে ধূপ চাকিৰে তেওঁক সেৱা জনাই পুষ্পৰে শ্ৰদ্ধাঞ্জলি দিছে আৰু সকলোৱে আমি একেমুখে দাবী উত্থাপন কৰিছোঁ যাৰ বাবে আমি আমাৰ হিয়াৰ আমঠুক হেৰুৱালো যাৰ বাবে আজি গোটেই অসমখনত কান্দোনৰ ৰোল সৃষ্টি হৈছে তাক আমাৰ উচিত বিচাৰ লাগে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অতি ক্ষিপ্ৰতাৰে যাতে তদন্ত প্ৰক্ৰিয়া শেষ হয় দোষীয়ে উচিত শাস্তি পায় আৰু প্ৰাৰ্থনা জনাইছোঁ এয়া যাতে আমাৰ মৰমৰ শিল্পীজনাই পৰমাত্মাৰ লগত লীন হ'ব পাৰে এয়া আমি কাকতি সাহায্য কৰিছোঁ Oh